এই চুতীয়া গাঁৱৰ পৰা গোটেই অঞ্চলটো ইয়াত প্ৰতি বছৰে আমাৰ লেহপতি গাঙ্গলমাৰী আছিগড় বা এইবিলাক গোটেই অঞ্চলত গৰুবন্ধা গোটেই অঞ্চলৰ ওপৰত বছৰে বছৰে হাজাৰ হাজাৰ বিঘা আমাৰ খেতিৰ মাটি আমাৰ চবটো কৃষিজীৱী মাটি আৰু এই নদীৰ যিটো গৰাখহনি সেই গৰাখহনি আমাৰ মানুহবিলাকক সন্তুষ্ট কৰিছে। আমাৰ নদী ভংগ যিবিলাক মানুহ আছে গোটেই অঞ্চলটোত ব্ৰহ্মপুত্ৰ এই নদী ভংগ মানুহবিলাকৰ বৰ যাতনা বৰ দুৰ্বিষহ যাতনা জীয়াই থকা তেওঁলোকে এনেকুৱা এটা পৰিৱেশ হৈছে যে মই নিজে জানো যে নদী ভংগ মানুহবিলাক যেতিয়া ব্ৰহ্মপুত্ৰই যেতিয়া তেওঁলোকৰ থকা চৰ চাপৰিবিলাক যেতিয়া খহাই লৈ যায় নাইকিয়া কৰি যায় তেওঁলোকৰ থাকিবলৈ ঘৰ নাথাকে কোনোবাই তেওঁলোকে পাৰলৈ আহি কোনোবাই মথাউৰিত আছে বা কোনোবাই যদি কিবা খালী জেগা পায় সৰু সৰুকৈ ঘৰ বনাই থাকে আৰু প্ৰশাসনে আহি পেলাই তেওঁলোকক বাংলাদেশী পাকিস্তানী বা এনেকুৱা ধৰণৰ কথা চিন্তা কৰি তেওঁলোকৰ ঘৰ ভাঙি দিয়ে। তেওঁলোক ক'ত যাব? এইবিলাক ভাৰতীয় মানুহ, এইবিলাক আমাৰ সমাজৰ অংগ। তেওঁলোকে ইফালৰ পৰা দৌৰিছে সিফালৰ পৰা দৌৰিছে থাকিবলৈ জেগা নাই। এনেকুৱা ধৰণৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক মই সেই মানুহখিনিৰ যাতনা তেওঁলোকৰ যিটো মনোবেদনা তেওঁলোকৰ যিটো দুৰ্বিষহ যিটো জীৱন যাত্ৰা সেই জীৱন যাত্ৰাত যাতে ৰক্ষণাবেক্ষণ দিব পাৰোঁ তাৰ কাৰণে মই নিজাববীয়াকৈ মই চেষ্টা কৰিছোঁ আৰু এই নদীভংগ মানুহখিনিক অধিকাৰ দিবৰ কাৰণে মই পাৰ্লিয়ামেণ্টত লৰাই কৰিছোঁ। মোৰ ফালৰ পৰা এখন আইন আমাৰ এটা পাৰ্লিয়ামেণ্টত ব্যৱস্থা আছে প্ৰাইভেট মেম্বাৰ্ছ বিল বুলি চৰকাৰে মই দিয়া বিল কেতিয়াও পাছ নকৰে সেইখন কেতিয়াও আইন নহয় কিন্তু মোৰ ফালৰ পৰা এটা সাংসদ হিচাপে মই পাৰ্লিয়ামেণ্টত এটা বিল উঠাইছোঁ এখন বিধেয়ক উঠাইছোঁ যাতে আমাৰ এই নদীভংগ মানুহবিলাকৰ অধিকাৰ যাতে ৰক্ষা হয় তেওঁলোকৰ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব। চৰকাৰ বাধ্য কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকক এনেকে বিদেশী বুলি কৈ বা তেওঁলোকক এনেকে ক'ৰবাৰ বাংলাদেশৰ পৰা অহা ৰিফিউজ কৰি পেলাই পাকিস্তানৰ পৰা অহা ৰিফিউজ কৰি তেওঁলোকৰ যিটো মানৱ অধিকাৰ সেই অধিকাৰ লংঘন কৰাৰ অধিকাৰ এই চৰকাৰৰ নাই। তাৰ কাৰণে মই এইটো ব্যৱস্থা কৰিছোঁ আৰু এটা কথা কৈ থৈছোঁ এই গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ কাৰণে মই নিজে সাংসদ হিচাপে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 700 কোটি টকাৰ এটা পুঁজি মই নিজে ফাইট কৰি যোৱা 2 বছৰ ধৰি সেই পুঁজি মই লৈ আনি পেলাই এতিয়া লাহৰীঘাট সমষ্টিৰ চুতীয়া গাঁৱৰ পৰা এই তাৰ কাম আৰম্ভ হৈছে। গৰাখহনীয়া ৰোধ কৰিব দক্ষিণ পাৰটো গোটেই দক্ষিণ পাৰটো 38 কিলোমিটাৰ আৰু বেলেগে 5 কিলোমিটাৰ তাৰমানে 43 কিলোমিটাৰ 43 কিলোমিটাৰ লাহৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ পৰা এইয়া এতিয়া গৰাখহনীয়াৰ এটা নতুন এটা বিজ্ঞানসন্মত এটা বান্ধ তৈয়াৰ কৰিব আৰু সেইবিলাকৰ কাম আৰম্ভ হৈছে টেণ্ডাৰিং হৈছে আৰু মই ভাবোঁ যে বিৰোধী দলৰ এজন সাংসদ হিচাপে মই এনেধৰণে মোৰ হাতত ক্ষমতা নাই কিন্তু তথাপিও এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা টকা আনি এই কামবিলাক আৰম্ভ কৰিছোঁ। অৱশ্যে এইটো কথা ঠিক যে এই কামবিলাক ৰাজ্য চৰকাৰৰ জৰিয়তে হ'ব কাৰণ মইতো সেইবিলাক কাম কৰিব নোৱাৰোঁ ৰাজ্য চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা হ'ব। কেৱল আপোনালোকে জানিবৰ কাৰণে মই কথাখিনি কৈ গৈছোঁ যে আমি কেৱল ভোট বিচাৰি অহা নহয় আমি আমাৰ আন্তৰিকতাৰ সৈতে যিটো আমাৰ দলে শিকায় আন্তৰিকতাৰ সৈতে নিষ্ঠাৰ সৈতে আমি এজন জনপ্ৰতিনিধি হিচাপে নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু দুৰ্বল মানুহখিনি যিখিনি দিশপতীয়া যিখন একেবাৰে দুৰ্বল সমাজত যিবিলাক একেবাৰে তলত থাকে সেই মানুহখিনি মই কণ্ঠস্বৰ হ'বলৈ চেষ্টা কৰিছোঁ। এইখিনি কথাই মই কৈছোঁ আৰু এই কামত যাতে আপোনালোকৰ দুৱা আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগ যাতে সদায় পাওঁ তাৰ বাবে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শেষত আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ কাৰণ অনাগত দিনবিলাক বৰ কঠিন হ'ব। আমাৰ মাজত যাতে বিভাজন কৰি ধৰ্মৰ নামত বিভাজন কৰি আমাকে আমাৰ মাজতে যাতে কোনোবা এজেণ্ট পায় চৰকাৰ এজেণ্ট পায় যাতে আমাৰ মাজত যাতে বিভাজন কৰিব নোৱাৰে তাৰ কাৰণে যাতে সকলোৱে সতৰ্ক দৃষ্টি দিয়ে তাৰ বাবে মই আবেদন জনাই সকলোকে আপোনালোকক নমস্কাৰ জনাই চালাম জনাই মই আদাব জনাই মই আপোনালোকৰ পৰা বিদায় দিব খুজিছোঁ। বহুত ধন্যবাদ। থেংক ইউ। ধন্যবাদ। তেখেতে আজি খোলা মনেৰে যিখিনি কথা আমাৰ আগত কৈছে নিশ্চয় আমাৰ এই অঞ্চলৰ মানুহখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰিছে।